হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই ক'ম যে অসম চৰকাৰে অসমৰ জনগণলৈ এটি বিশেষ ৱেবছাইট মুকলি কৰি দিছে আৰু এই ৱেবছাইটটোৰ বিষয়ে আপোনালোকক দেখুৱাই যাম। প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। আজিৰ ভিডিঅ'টোত অসম চৰকাৰে আপোনালোকলৈ আগবঢ়াই দিয়া সেই বিশেষ জমাবন্দী উলিওৱা যিটো পৰ্টেল হয়, সেই পৰ্টেলটোত মই আপোনালোকক কৰি দেখুৱাম। আৰু এইটোৰ জৰিয়তে যিসকল লোকে মিছন বসুন্ধৰাত এপ্লাই কৰিছিলে তাৰ ID নাম্বাৰ আৰু ৰেফাৰেঞ্চ নাম্বাৰ আপোনালোকে চাৰ্চ কৰিব পাৰিব আৰু আপোনালোকৰ খাজনা ৰচিদত যিটো নাম আছে বা খাজনা ৰচিদত যিকেইজন মানুহৰ নাম থাকে সেই নামৰ ভিতৰতে আপোনালোকে সেই নামৰ দ্বাৰাই আপোনালোকৰ নিজৰ নামত জমাবন্দীখন আছেনে নাই বা আপোনালোকৰ জমাবন্দীত কিমান মাটি আছে বা কেনেধৰণে আপডেট হৈছিলে বা কেতিয়া আপডেট হৈছিলে, এই সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে যদি ক'ৰবাত কিবা কাৰণত জমাবন্দী দিবলগীয়া হয়, তেতিয়াহ'লে এই ৱেবছাইটটোৰ জৰিয়তে উলিওৱা যিখন জমাবন্দী হ'ব, এই জমাবন্দীখনহে প্ৰযোজ্য হ'ব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পাইছে এই ৱেবছাইটটো, দেখিছেনে? ধৰিত্ৰী এইটো ৱেবছাইট হয়। এইটো এটা নতুন ৱেবছাইট আপোনালোকলৈ আগবঢ়াই দিছে অসম চৰকাৰে। ইয়াৰ জৰিয়তে আপোনালোকে মিছন বসুন্ধৰাত যিসকলে এপ্লাই কৰিছিলে, এই মিছন বসুন্ধৰাত এপ্লাই কৰা সকলে নিজৰ ID নাম্বাৰ আৰু যিসকলৰ খাজনা ৰচিদত নাম আছে তেওঁলোকৰ নামৰ যোগেদি এই ৱেবছাইটটোত আপোনালোকৰ জমাবন্দীখন চেক কৰিব পাৰে। তো প্ৰিয় বন্ধুসকল, আগতে জমাবন্দী উলিওৱাৰ গোটেই পেজটো বেলেগ আছিলে, এতিয়া এটা বেলেগ পেজ হয়। তো ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে চিলেক্ট লোকেশ্যন ফৰ দ্য ভিউইং জমাবন্দী ইন 22 লেংগুৱেজ। তো 22টা ভাষাত আপোনালোকক জমাবন্দী উলিয়াবলৈ দিয়া হৈছে। ইয়াতে আপোনালোকৰ যিটো ভাষাতে আপোনালোকে পচন্দ কৰে সেই ভাষাটোতে আপোনালোকে জমাবন্দী উলিয়াব পাৰিব। তো প্ৰিয় বন্ধুসকল, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। ইয়াতে প্ৰথমেই আপোনালোকে দেখা পাইছেনে ডিষ্ট্ৰিক্ট, ইয়াতে আপোনালোকক ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ দিয়া হৈছে। তো প্ৰিয় বন্ধুসকল, ইয়াতে আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো এনেকৈ চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত চাওক, আমাৰ অসমত ইমূৰৰ পৰা সিমূৰলৈ যিমানখিনি ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্ট ইয়াতে আহি গৈছে। আৰু ইয়াতে মই কি কৰিম, মোৰ নিজৰ যিখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন মই চিলেক্ট কৰি ল'লোঁ, যোৰহাট। তাৰপিছত আহিলে প্ৰিয় বন্ধুসকল ছাব ডিষ্ট্ৰিক্ট। তো ছাব ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছতে ইয়াতে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যি দুটা ছাব ডিষ্ট্ৰিক্ট আছে সেই দুটা ইয়াতে শ্ব' কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে, তিতাবৰ আৰু যোৰহাট। এইটো খুব সহজ পদ্ধতি। তো ইয়াতে আপোনালোকে মোবাইলৰ জৰিয়তে কৰিব পাৰিব আৰু মোবাইলৰ পৰা আপোনালোকে PDF কেনেধৰণে চেণ্ড কৰিব সেইটো মই আপোনালোকক দেখাই দিম। অট'মেটিক আপোনালোকৰ PDFটো মোবাইলত আপোনালোকৰ গেলেৰীলৈ ডাউনলোড হৈ যাব। তো ইয়াতে মই চাওক যোৰহাট চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আহিলে প্ৰিয় বন্ধুসকল চাৰ্কুল। তো আপোনালোকে নিজৰ যিটো চাৰ্কুল হয় সেই চাৰ্কুলটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো প্ৰিয় বন্ধুসকল, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যোৰহাটৰ ছাব ডিভিজন যোৰহাটৰ আণ্ডাৰত 3টা চাৰ্কুল আছে। তো যোৰহাট, পূব যোৰহাট, তাৰপিছত পশ্চিম যোৰহাট, তাৰপিছত আছে টিয়ক। গতিকে আমাৰ চাৰ্কুলটো হৈছে টিয়ক, মই টিয়ক চাৰ্কুলটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আহিছে আপোনাৰ মৌজা। তো মৌজাটো আপোনালোকে ইয়াত দিয়াৰ পিছত আপোনালোকৰ চাৰ্কুলটোৰ আণ্ডাৰত কেইটা মৌজা আছে সেইটা মৌজা ইয়াতে শ্ব' কৰিব। আজি মই যোৰহাট ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ, আপোনালোকে যদি বেলেগ বেলেগ ডিষ্ট্ৰিক্ট চিলেক্ট কৰে তেনেকৈয়ে আহিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে মই আমাৰ মৌজাটো টিয়ক হৈ চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আহিলে লাট। তো আপোনালোকে চাওক, আটাইতকৈ ডাঙৰ কথা কি, আপোনালোকে কোনটো লাটৰ মানুহ হয়, আপোনালোকৰ যিখন ৰেভিনিউ গাঁও হয় আৰু আপোনালোকৰ মৌজাটোৰ যিজন লাট মণ্ডল, আপোনালোকৰ লাটৰ যিজন মণ্ডল সেই লাট নাম্বাৰটো আপোনালোকে জানিব লাগিব। তো ইয়াতে চাওক, মই ইয়াতে যেতিয়া আপোনালোকৰ মৌজাত ক্লিক কৰিলোঁ, মৌজাত ক্লিক কৰাৰ পিছত আমাৰ টিয়ক মৌজাত আছে 1 2 3 4 5 6, আমাৰ 6টা লাট আছে আৰু ক্ৰম অনুসাৰে নামাকৰণ কৰা আছে। তো প্ৰিয় বন্ধুসকল, আমাৰ যিটো লাট হয় সেইটো হৈছে আমাৰ 4 নম্বৰ লাট। তো মই 4 নম্বৰ লাটটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আহিছে ভিলেজ। ইয়াতে ভিলেজ মানে হৈছে আপোনালোকৰ যিখন ৰেভিনিউ গাঁও। তো ইয়াতে আমাৰ 4 নম্বৰ যিটো লাট হয়, 4 নম্বৰ লাটত দুখন ৰেভিনিউ গাঁও আছে। এখন হৈছে সোণাৰী গাঁও আৰু এখন হৈছে বৰীয়া গাঁও, বৰীয়া প্লট আৰু সোণাৰী প্লট। তো মই ইয়াতে আমাৰ যিটো ৰেভিনিউ গাঁও হয় ৰেভিনিউ গাঁওটো মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আহিলে পটা টাইপ। তো আপোনালোকৰ চাওক, যিখন পটা আছে আপোনালোকৰ যিটো খাজনা ৰচিদত দিয়া আছে, খাজনা ৰচিদত দিয়া নাম্বাৰকেইটা আপোনালোকে কি পটা হয় সেইটো জানিব লাগিব। তো ইয়াতে দিয়া আছে, দেখিছেনে? প্ৰথমটো দিয়া আছে খেৰাজ ম্যাদী, তাৰপিছত দিয়া আছে 1 চনৰ, তাৰপিছত দিয়া আছে বিশেষ ম্যাদী,
বিশেষ একচনা এই বিশেষ ম্যাদী বিশেষ একচনা মাটিবিলাক হৈছে বৰ্তমান আপোনালোকে মিছন বসুন্ধৰাত এপ্লাই কৰা মাটিখিনি তাৰপিছত আছে সিলিং মাটি তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ মাটি গুপ্তচৰ মাটি WLA স্যাহ ম্যাদী ইত্যাদি এনেকৈ বহুত ধৰণৰ আপোনালোকৰ মাটি আছে আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ যদি পটা আছে বা খাজনা ৰচিদ আছে তো আপোনালোকে ইয়াতে চেক কৰিব পাৰিব কাৰণ আপোনালোকৰ লোকৰ খাজনা লোকে ভৰি থাকিবলগীয়া কিছুমান দেখা যায় গতিকে আপোনালোকে ইয়াৰ যোগেদি এইখিনি কৰিব পাৰিব তাৰপিছত ইয়াতে সব মই ইয়াতে কি কৰিলো আমাৰ যেটো ম্যাদী হয় আমাৰ হেতু খেৰাজ ম্যাদী পতা হয় গতিকে মই খেৰাজ ম্যাদীত ক্লিক কৰিলো তাৰপিছত ইয়াত আহিছে দেখিছে না সিলেক্ট কৰিবলৈ আহিছে আমি কিহৰ দ্বাৰা সিলেক্ট কৰিম যে পটা নাম্বাৰৰ সহায়ত সিলেক্ট কৰিম না আমি দাগ নাম্বাৰৰ সহায়ত সিলেক্ট কৰিম তো প্ৰিয় বন্ধুসকল আমাৰ যেটো পটা আছে আমাৰ যেটো খেৰাজ ম্যাদী পটা আছে তো আমি পটা নাম্বাৰৰ জৰিয়তে সাৰ্চ কৰিম তাৰ পিছত পটা নাম্বাৰটো ইয়াত আহিলে তাৰ পিছত পটা নাম্বাৰটো আপুনি ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ ইয়াতে কি হৈছে ইমানখিনি যে আপোনালোকে নাম্বাৰ দেখিছে এইখিনি নাম্বাৰ হৈছে পটা নাম্বাৰ এই পটা নাম্বাৰখিনি ক'ৰ জানে না যোৰহাট জিলাৰ যোৰহাট সাব ডিভিজনৰ টিয়ক সাৰ্কুলৰ টিয়ক মৌজাৰ 4 নম্বৰ লাটৰ যিখন ৰেভিনিউ গাঁও বৰিয়া গাঁৱৰ খুৰাজমাটি পটা নম্বৰ হয় ইয়াত যিমানখিনি ওলাইছে সিমানখিনি তো ইমানখিনি পটা ম্যাদী পটা আমাৰ খেৰাজ ম্যাদী পটা আমাৰ ৰেভিনিউত আছে তো প্ৰিয় বন্ধুসকল ইয়াতে মই কি কৰিম আমাৰ যেটো পটা নম্বৰ হেতু মই ইয়াতে সিলেক্ট কৰিলো 55 হয় সিলেক্ট কৰি ললো সিলেক্ট কৰি লোৱাৰ পিছত মই ইয়াতে কি কৰিম আমাৰ যেটো তলত এটা ক্যাপচা কোড দিয়া আছে ক্যাপচা কোডটো সেম টু সেম ফিল কৰি ললো ফিল কৰি লোৱাৰ পিছত তলত এটা অপচন আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া চাওক আমাৰ পেজটো সম্পূৰ্ণৰূপে আমি ফিল কৰা হৈ গল হোৱাৰ পিছত ইয়াতে ডিসপ্লে কৰিবলৈ দিয়া হৈছে তো আমি ডিসপ্লে কৰিলো আমি সব ইয়াতে ডিসপ্লে কৰিলো ডিসপ্লে কৰাৰ পিছত ইয়াতে কি হৈছে সব তলে এনে ধৰণে আপোনাৰ আহি গৈছে তো ইয়াতে সব জৰিফা গাঁৱৰ জমাবন্দী যোৰহাট টিয়ক এনে ধৰণে আমাৰ যিখন জমাবন্দী হয় এই জমাবন্দীখন আহি গৈছে আৰু ইয়াতে আপোনালোকে কি কৰিব পাৰিব আৰু ইয়াতে সব পাটা লাষ্ট আপডেটেড কিমান তাৰিখত হৈছিল হেতু ইয়াতে সম্পূৰ্ণ পাইছে এই ডেটটো আপোনালোকৰ বিশেষ প্ৰয়োজনীয় তাৰ পিছত PM কিষাণৰ ক্ষেত্ৰটো এই ডেটটো আপোনালোকক লাগে তাৰ পিছত ইয়াতে সব মই যে ক'লো 22টা ভাষাত আছে বুলি ইয়াতে আপোনালোকে 22টা ভাষাৰ যিকোনো ভাষাত আপোনালোকে প্ৰিন্ট কৰিব পাৰিব যদি আপোনালোকে বিচাৰে যে আপোনালোকে কৰবাত দিব লাগে এটা ইংলিছত লাগে তো ইংলিছত যদি সিলেক্ট কৰি দিয়ে ইংলিশ হৈ যাব যদি আসামিজ থাকে আসামিজে থাকিব এনেকৈ বিভিন্ন ভাষাত আপোনালোকে বা হিন্দী ইত্যাদি ভাষাত আপোনালোকে এনে ধৰণে কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল তো আপোনালোকৰ এটো সং মই দেখাই দিছো এটো সব আপোনালোকৰ ইংলিশত আহি গল গুটা পটাখন ইংলিশত আহি গল তো ইয়াতে মই আকৌ আসামিজ কৰি লৈছো আসামিজ কৰাৰ পিছত ইয়াতে সব এইখন আহি গৈছে আৰু ইয়াতে মই কি কৰিম ইয়াতে সব এটা প্ৰিন্ট অপচন দি আছে প্ৰিন্টত ক্লিক কৰি আপোনালোকে কি কৰিব পাৰিব ইয়াতে এনে ধৰণে এটা পেজ খোল খাবৰ আপোনালোকে সেভ এজ PDF কৰি ল'ব পাৰিব আৰু কৰি প্লানি আপোনালোকৰ নিজৰ মোবাইলত সেভ কৰি ল'ব পাৰিব এনে ধৰণে আপোনালোকে সেভ কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল আজিলৈ আপোনালোকলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগিলে তে ভিডিওটো লাইক কৰিব ভিডিও শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু আপোনালোকক এটা কথা যে আগৰ দৰে আপোনালোকে জমাবন্দী উলিয়ালে নহব এনে ধৰণে আপোনালোকে জমাবন্দী উলিয়াব লাগিব আৰু আপোনালোকৰ জমাবন্দীখনৰ বিষয়ে মই আপোনালোকক নেক্সট ভিডিওত জনাই দিম যে ইয়াত কিছুমান কথা আছে যে নতুন পুৰণি তাৰ পিছত আৰু কালি তাৰ পিছত আৰু শ্ৰেণী বিভাগ কৃষি আৰু অকৃষি আপোনালোকৰ কোন মাটি কেনেকুৱা এইখিনি কথা যি সকলে নাজানে তাহলে মোক কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক মই সহায় কৰিম আৰু আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত